অন্ত পৰিছে RSSৰ প্ৰকৃত অস্তিত্ব। পুঁজিপতিয়ে হাতৰ পুতলা কৰি লৈছে RSSক। এতিয়া RSS হৈছে কেৱল পুঁজিপতি আদানীৰ দাস। লাঠিলৈ ঘূৰি ফুৰা RSS এতিয়া উপহাসৰ পাত্ৰ মাত্ৰ। দেশ স্বাৰ্থ ৰক্ষাৰ বাবে বৈদেশিক কূটনীতিক নকৰে মোদীয়ে। বিদেশী নেতাক সাৱটি ধৰাটোকে মোদীয়ে কূটনীতি বুলি ভাবিছে। RSSৰ লগতে মোদী চহৰ নিদ্ৰাহৰণৰ হুংকাৰ ৰাহুল গান্ধীৰ। নতুন দিল্লীত অনুষ্ঠিত ৰচনাত্মক কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সন্মিলনত অংশ লৈ RSS আৰু বিজেপি চৰকাৰক অতি কঠোৰ ভাষাৰে আক্ৰমণ কৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। RSSৰ প্ৰকৃত অস্তিত্ব বহু পূৰ্বেই শেষ হৈ গৈছে বুলি দাবী কৰি তেওঁ কয় যে এসময়ত দেশৰ ক্ষুদ্ৰ ব্যৱসায়ী, সোণাৰী, কমাৰ আৰু সাধাৰণ দোকানীক প্ৰতিনিধিত্ব কৰা আৰু RSSৰ প্ৰকৃত অস্তিত্ব বহু পূৰ্বেই শেষ হৈ গৈছে বুলি দাবী কৰি তেওঁ কয় যে এসময়ত দেশৰ ক্ষুদ্ৰ ব্যৱসায়ী, সোণাৰী, কমাৰ আৰু সাধাৰণ দোকানীক প্ৰতিনিধিত্ব কৰা RSSক বৰ্তমানে বৃহৎ পুঁজিপতিসকলে সম্পূৰ্ণৰূপে নিজৰ হাতৰ পুতলা কৰি লৈছে। বিমুদ্ৰাকৰণ আৰু GSTৰ জৰিয়তে নিজৰ মানুহখিনিকেই প্ৰতাৰণা কৰাৰ অভিযোগ তুলি তেওঁ স্পষ্টকৈ কয় যে আজিৰ RSS আন একো নহয়, কেৱল পুঁজিপতি গৌতম আদানীৰ এটা হাথিয়াৰ আৰু আদানীৰ স্বাৰ্থ ৰক্ষাৰ দাস। লাঠিলৈ ঘূৰি ফুৰা RSSৰ এই ব্যৱস্থাই নিজকে কেৱল উপহাসৰ পাত্ৰ কৰি তুলিছে বুলিও তেওঁ তীক্ষ্ণ তিৰস্কাৰ কৰে। কেন্দ্ৰীয় চৰকাৰৰ স্বৈৰাচাৰী শাসনশৈলীক তীব্ৰ সমালোচনা কৰি ৰাহুল গান্ধীয়ে উল্লেখ কৰে যে RSS আৰু বিজেপিৰ একমাত্ৰ ৰাজনৈতিক দৰ্শন হ'ল দেশৰ জনসাধাৰণৰ ওপৰত এক নিৰ্দিষ্ট আৰু সংকীৰ্ণ আদেশ জাপি দি তেওঁলোকৰ মুক্ত আত্মপ্ৰকাশৰ অধিকাৰ কাঢ়ি লোৱা। যন্তৰ মন্তৰত প্ৰতিবাদ কৰা ছাত্ৰ-ছাত্ৰীৰ পৰা আৰম্ভ কৰি ন্যায় বিচাৰি কান্দোনত ভাঙি পৰা ভুক্তভোগী পৰিয়াললৈকে সকলোৰে কণ্ঠ এই শাসনতন্ত্ৰই স্তব্ধ কৰি ৰাখিছে। কিন্তু দেশৰ জনসাধাৰণে এতিয়া ভয়ৰ পৰিৱেশ ভাঙি নিজৰ অনুভৱ আৰু অধিকাৰ প্ৰকাশ কৰিবলৈ আৰম্ভ কৰিছে। এই জাগৰণৰ ফলতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহ ভয়ত কম্পমান হৈ পৰিছে বুলি দাবী কৰি গান্ধীয়ে হুংকাৰ দিয়ে যে নৰেন্দ্ৰ মোদীয়ে পদত্যাগ নকৰা আৰু অমিত শ্বাহ আঁতৰি নোযোৱালৈকে তেওঁলোকে মোদী চহৰ নিদ্ৰাহৰণ কৰি ৰাখিব। বৈদেশিক নীতি আৰু দেশৰ নিৰাপত্তাক লৈ মোদী চৰকাৰক চূড়ান্তভাৱে ব্যৰ্থ বুলি অভিহিত কৰি কংগ্ৰেছ নেতাজনে কয় যে আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত দেশৰ স্বাৰ্থ ৰক্ষা কৰাৰ পৰিৱৰ্তে বিদেশী নেতাক বাৰে বাৰে সাৱটি ধৰাটোকে চৰকাৰে কূটনীতি বুলি ধৰি লৈছে। এই ভ্ৰান্ত ধাৰণাৰ বাবেই ইৰাণ সংকটৰ দৰে সময়তো ভাৰতৰ সলনি পাকিস্তানে মধ্যস্থতাকাৰীৰ ভূমিকা দখল কৰিলে। একেদৰে অৰুণাচল প্ৰদেশ আৰু গালৱান সীমান্তত চীনে ভাৰতীয় ভূখণ্ড দখল কৰি আমাৰ সেনাক টহল দিয়াত বাধা প্ৰদান কৰাৰ পাছতো প্ৰধানমন্ত্ৰীয়ে 1 ইঞ্চি মাটিও যোৱা নাই বুলি অসত্য দাবী কৰি চীনৰ হাতত ভূমি তুলি দিলে আৰু সংবাদ মাধ্যমক ফোনযোগে এই সত্য লুকুৱাবলৈ হেঁচা প্ৰয়োগ কৰিলে। কোনো বিশেষ ভাৱধাৰা বা সংকীৰ্ণ গাঁথনিত আবদ্ধ নোহোৱাকৈ সমগ্ৰ ভাৰতবৰ্ষৰ সকলো জাতি, ধৰ্ম আৰু সংস্কৃতিৰ মানুহৰ মুক্ত কণ্ঠক সুৰক্ষা দিয়াই এই সংগ্ৰামৰ মূল লক্ষ্য বুলি ঘোষণা কৰি গান্ধীয়ে কয় যে কোনো ঘৃণা বা হিংসাৰে নহয়, বৰঞ্চ প্ৰেম, অহিংসা আৰু ভাতৃবোধেৰে বিজেপিক পৰাস্ত কৰি ভাৰতীয় সংস্কৃতিৰ বিজয় সাব্যস্ত কৰা হ'ব। নিউজ ডেস্ক ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।